আসসালামু আলাইকুম প্রিয় বন্ধুসকল, মই আব্দুল বাৰিকা। মই এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকক কিছুমান কথা বতৰা শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিছুমান কথা শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। তো যদি কথাবিলাক শুনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত ক'ব, আকৌ যাতে মই এনেকুৱা কথাৰ ভিডিঅ' বনাই আপোনালোকক দিব পাৰোঁ। তো মই কথা বতৰাবিলাকৰ মাজৰ প্ৰথম কথাটো ক'বলৈ ওলাইছোঁ যে আজিকালি মানুহে মানুহক মানুহ বুলি নাভাবে। আজিকালি মানুহে মানুহক মানুহ বুলি নাভাবে। কেনেকৈ নাভাবে আহক খুলি দিছোঁ কথাবিলাক। চুমুকেই খুলিম, বৰ বহলাই নখোলোঁ। বহলাই খুলিব হ'লে বহুত সময় দৰকাৰ, আৰু সময়টো আপোনালোকক সময়ে সময়ে এনেকুৱা ভিডিঅ' দি আপোনালোকক শুনাই দিম। এই মানুহে মানুহক মানুহ বুলি নাভাবাৰ কথাটোৰ বিষয়টো সম্পূৰ্ণ শুনাই দিম। মানুহে মানুহক কিভাৱে মানুহ বুলি নাভাবে। চাওক, আজিকালি মানুহে মানুহ দেখিলেই মানে সুবিধা লৈ নিজৰ স্বাৰ্থ, নিজৰ প্ৰয়োজন মিটাই ল'ব খোজে যিটিভাৱে। এইটো কথা একদমেই সত্য, আৰু অকল মই আজি ঘৰত বহি থাকি এইটো কথা পৰিচয় লোৱা নাই। নানান ঠাই, নানান সমাজত, নানান আপোনাৰ মানুহৰ লগত মিলি, মানুহৰ মাজত সোমাই পাছতহে আজি এই কথাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো যদি মোৰ লগত থাকে তেতিয়াহ'লে নিশ্চয় বুজিব পাৰিব, হয় আজিকালিৰ মানুহে মানুহক মানুহ বুলি নাভাবে। সম্পূৰ্ণ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে মোৰ লগত থাকিব। যদি ভিডিঅ'টো ভাল লাগে, কথাখিনি ভাল লাগে, তেতিয়া ভিডিঅ'টো শ্বেয়াৰ দি অন্য বন্ধুসকলকো শুনিবলৈ সুবিধা কৰি দিব। বন্ধুসকল, মানুহে মানুহক মানুহ বুলি নাভাবে, এই কথাৰ মাজত এটা অংশ আছে। সেই অংশটো হ'ল মানুহে পইচাৰ কাৰণে, চাওক পইচাৰ কাৰণে কিমান তলত পৰি যায়। মানুহে লিডাৰীৰ কাৰণে কিমান তলত পৰি যায়। কিমান মানুহ মাৰি পেলায়, কিমান মানুহ কাটি পেলায়, কিমান মানুহক ঠগাই দিয়ে, কিমান মানুহক কষ্ট দি দিয়ে। হৈ আছে নহয়? সেয়াই পইচাৰ কাৰণে কিমান তলত পৰি যায় মানুহ। পইচাটো হ'ল সকলো এই তলত পৰাৰ মূল অংশ। পইচাটোৱেই হ'ল তলত পৰাৰ মূল অংশ। পইচাৰ কাৰণে, পইচা থাকিলে আপুনি ডাঙৰ মানুহ হৈ যাব। পইচা থাকিলে আপোনাক মানুহে মানিব। পইচা থাকিলে আপোনাক মানুহে ভয় কৰিব। পইচা থাকিলে আপোনাক মানুহে ডাঙৰ মানুহ বুলি ক'ব। পইচা থাকিলে আপুনি ধনী মানুহ হ'ব। পইচা থাকিলে আপুনি ভাল পোচাক পিন্ধিব পাৰিব। পইচা থাকিলে আপুনি আৰু কিমান কি আছে। হয়, আপুনি এই পইচাখিনিৰ কাৰণে বহুত সময়ত তলত পৰি যায়, একেবাৰে তলত পৰি যায়। সেইটো এটা মানুহক মানুহে মানুহ বুলি নাভাবাৰ অংশ। সি নিজকে নিজে মানুহ বুলি পৰিচয় দিয়াৰ পৰা আঁতৰি গ'ল। যে আজি এনেকুৱা কৰি ইনকাম কৰি লৈছোঁ, 10 বছৰ পিছত মোৰ যেতিয়া পইচা হৈ যাব, বহুত মানুহে মোক মানিব, তেতিয়া মই মানুহ ৰূপ পাই যাম। মিছা কথা এইবিলাক, কেতিয়াও হ'ব নোৱাৰে, একদম মিছা কথা। সেইটো আপুনি যেতিয়া যিটো কাম কৰে নহয়, একদম লগে লগে লিপিবদ্ধ হৈ যায়। এইটো কেতিয়াও মোচন নহয়। মানুহৰ চকুৰ পৰা, মানুহৰ অন্তৰৰ পৰা, মানুহৰ হেৰিৰ পৰা নোহোৱা হ'ব পাৰে, কিন্তু জাগাৰ পৰা কেতিয়াও নোহোৱা নহয়। সেইটো কাৰণে কৈছোঁ যে মানুহে মানুহক মানুহ বুলি নাভাবে। পইচাৰ কাৰণে কিমান তলত পৰি যায় মানুহে। এই কথাটো যে কৈছোঁ, এতিয়া আপোনাক ক'ম, আজিৰ দিনত আপোনাৰ চকুৰ আগত বহুত সমাজত আছে ড্ৰাগছ শোষণকাৰী, ড্ৰাগছ বিক্ৰী কৰা মানুহ, ড্ৰাগছ ছাপ্লাই কৰা মানুহ, বাং ছাপ্লাই কৰা মানুহ, মদ বিক্ৰী কৰা মানুহ। মদ খাই কিমান মানুহ বাটে ঘাটে পৰি থাকে, আপুনি আপোনাৰ চকুৰ আগত চাই থাকে। মই কোৱা কথা নহয়, আপুনি চাই থাকে। ড্ৰাগছ খাই কিমান মানুহে অমানৱিক কাম কৰি আছে। যদি বিক্ৰী কৰা মানুহজন, তৈয়াৰ কৰা মানুহজন যদি ভাবিলে হয় যে সেইবোৰতো মানুহ, যিবিলাক মানুহে এই বস্তুটো খাব, সেইবিলাক মানুহটো মানুহ আৰু মোৰ দৰেই মানুহ। মই যে এইবিলাক বনাই আউট কৰি আছোঁ, ছাপ্লাই কৰি আছোঁ, সেই মানুহবিলাক
তো ধ্বংস হৈ যাব, একদম বেয়া হৈ যাব। সিহঁত অকালত মৃত্যুবৰণ কৰিব। সিহঁত না কোনো প্ৰভুৰ হুকুম মানিব পাৰিব, না কোনো নিজৰ পৰিয়ালৰ সা সুবিধা কৰিব পাৰিব। এনেকুৱা ধৰণৰ কথাত আপুনি চিন্তা কৰি চাওক যে আজি মই যে কৈছোঁ কথাটো সত্য নে মিথ্যা। মানুহে মানুহক মানুহ বুলি নাভাবে। একদম মই আপোনালোকক প্ৰমাণ দৰ্শাই কথা কৈছোঁ, প্ৰমাণ নথকাকৈ কথা কোৱা নাই। চাওক, মানুহে নেতৃত্ব বচাই ৰাখিবৰ কাৰণে, কিমান কি কৰে। নেতৃত্ব বচাই ৰাখিবৰ কাৰণে, নিজৰ লিডাৰী বচাই ৰাখিবৰ কাৰণে, নিজৰ পাৱাৰ বচাই ৰাখিব, নিজৰ গুণ্ডাগিৰি বচাই ৰাখিবৰ কাৰণে কিমান কি কৰে। এজন নেতা হ'বৰ কাৰণে কিমান মানুহক অত্যাচাৰ কৰি, মানুহক মাৰি, মানুহক কাটি, মানুহক নানান ভুৱা ভাষা প্ৰয়োগ কৰি নিজৰ নেতৃত্ব বচাই ৰাখিছে, নিজে নেতা হৈ গৈ আছে, নেতা হ'ব ওলাইছে। এইটো এটা মানুহক মানুহে মানুহ বুলি নাভাবাৰ বাক পৰি যায়। আপুনি চিন্তা কৰি চাওক, হৈ আছে নে নাই? হৈ আছে। কোনোবা এজন খঙিয়াব পাৰে, তাতে কোনো আহে নাযায়। সত্য যিটো সত্যই আৰু এনেকুৱা হৈ আছে। কিমান মানুহ বিনা দুখত মাৰি পেলোৱা হৈ আছে। সেই কোনোবা নেতা হ'বলগীয়া মানুহ, নেতা হ'বলৈ খোজা মানুহৰ ওপৰেদি কথা কোৱাজনক হত্যা কৰি দিয়া হৈ আছে। অথচ তেওঁ যে এজন বেয়া মানুহ, তেওঁ যে এজন অমানৱিকতা কৰা মানুহবিলাকে জানে, সেইজনে জানিছিলে কাৰণে আৰু মানুহক কথা দৰ্শাই দিছিলে, সেইকাৰণে তেওঁ মাৰি দিব লগা হ'ল। এনেকৈ কিমান নিৰখা মানুহক মাৰি মানুহ নেতা হৈছে, ডাঙৰ মানুহ হৈছে, ভাল মানুহ হৈছে। আৰু এইবিলাক এইটো অংশ মানুহক মানুহে মানুহ বুলি নভবাৰ এটা অংশ। আজি চাওক, ড্ৰাগছ সেৱনকাৰী কি হৈ আছে? না তাৰ পৰিয়ালৰ প্ৰতি লক্ষ্য আছে, না নিজৰ দেখাৰ প্ৰতি লক্ষ্য আছে, না নিজৰ সমাজৰ প্ৰতি লক্ষ্য আছে, না নিজৰ গাঁৱৰ প্ৰতি লক্ষ্য আছে। একদম মানে তাৰ কোনো লক্ষ্যই নাই। সি অকল ড্ৰাগছৰ ফালেই তাৰ লক্ষ্য। সি নিজকে নিজে মানুহ বুলি ভবাৰ পৰা, মানুহ দাবী দিয়াৰ পৰা আঁতৰি গ'ল। মানুহ দাবী দিয়াৰ পৰা আঁতৰি গ'ল, নিজে আঁতৰি গ'ল। কিন্তু এইটো কথা চিন্তাই নকৰিল যে মই ড্ৰাগছ যদি শোষণ কৰোঁ, তেতিয়াহ'লে এদিন মই এনেকুৱা এটা বেকাৰ মানুহ হৈ যাম, এনেকুৱা এটা ধ্বংসত পৰি যাম, না মই মানুহ ৰূপত থাকিব পাৰিম, না মই জানুৱাৰৰ ৰূপত হ'ম। এনেতো মানুহ আৰু জানুৱাৰ কেনেকৈ হ'ব? কিন্তু মানুহ ৰূপততো নাথাকেই। একদমেই মানুহ ৰূপৰ পৰা আঁতৰি যাব। বন্ধুসকল, এই যিখিনি কাৰণ মই আপোনালোকক শুনাইছোঁ, এইখিনি সম্পূৰ্ণ কাৰণখিনি মানুহে মানুহক মানুহ বুলি নাভাবাৰ গোটেইখিনি কাৰণ। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আশা কৰোঁ শ্বেয়াৰ কৰি আপোনালোকৰ সকলো বন্ধু বান্ধৱীসকলকো এইটো কথা জনাই দিব আৰু দেখিবলৈ সুবিধা কৰি দিব, বুজিবলৈ সুবিধা কৰি দিব। যদি মোৰ কথাখিনি ভাল লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত ক'ব, যাতে মই আকৌ পুনৰাই আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' তৈয়াৰ কৰিব পাৰোঁ।